নমস্কাৰ হেতক বন্ধুসকল মই জিন্তু মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হেতক বন্ধুসকল আপোনালোকে যে মোৰ হাতত এই কীটনাশক পাউডাৰটো দেখিবলৈ পাইছে ইয়াৰ নাম হৈছে মালাথিয়ান 5% ডাষ্ট। আৰু আমি যে এতিয়াৰ দিনত আলু খেতি কৰিম তো আলু খেতিত এই পাউডাৰটো প্ৰয়োগ কৰিব লাগে। কিয় লাগে হেতক বন্ধুসকল আপোনালোকে মন কৰিব, আপোনালোকে যে আলু খেতি কৰিব, আলু খেতিৰ গছবিলাক যেতিয়া ডাঙৰ হ'ব গুৰিতে পোকবিলাকে কাটি দিয়ে আৰু তেতিয়া গছবিলাক আপোনাৰ মৰি যায়। এই সমস্যাটোৰ বাবে আমি কি কৰোঁ যে তাত কিছুমান কীটনাশক দ্ৰব্য পানীৰ সৈতে গুলি গুৰিত আমি প্ৰয়োগ কৰোঁ। কিন্তু আমি যদি সেই আলু নুৰাওঁতে মাটিটোত যেতিয়া সাৰ প্ৰয়োগ কৰিম, সাৰ প্ৰয়োগ কৰা সময়খিনিতে এই পাউডাৰটো আমি প্ৰয়োগ কৰিলে মাটিত থকা যি কীট পতংগ উই মজলে পিঁপৰা কেঁচে কুমটি এইবিলাক নাইকিয়া হৈ যাব আৰু আলু গছবোৰ পিছলৈ কীট পতংগবিলাকে ডাঙৰ হ'লে গুৰিতে কাটিব নোৱাৰে। বহুতে কৃষকে সকলোখিনি সাৰ প্ৰয়োগ কৰে, বহুত টকা খৰচ কৰে, কিন্তু এই পাউডাৰটো দিব পাহৰি যায়, যাৰ বাবে তেওঁলোকৰ আলু খেতিডৰাত পিছলৈ গুৰি কেটা বেমাৰটো বহুতে বেছি লাগে আৰু নিমিষতে তেওঁলোকৰ আলু খেতিবিলাক বেয়া হৈ যায়, গছবিলাক মৰি যাব ধৰে। তো হেতক বন্ধুসকল এই পাউডাৰটো বিঘাত কিমান লাগে? তো 1 বিঘাত লাগিব 5 কিলো আৰু 1 কঠাত 1 কিলো। আপোনালোকে যদি 1 বিঘা খেতি কৰে তেতিয়াহ'লে 5 কিলো দিব, ইয়াতকে কম নিদিব, কাৰণ কম দিলে পিছত আকৌ কীট পতংগৰ উৎপাত বাঢ়িব আৰু আপোনালোকৰ আলু গছবিলাক কাটি দিব গুৰিতে। আৰু 1 কঠা খেতি কৰিলে 1 কিলো দিব, 10 লেচা খেতি কৰিলে 500 গ্ৰামৰ এটা পেকেট দিব। মালাথিয়ান 5% ডাষ্ট এইটো খুবেই ভাল হয় আৰু ইয়াৰ দামো বেছি নহয়, 70 টকা দাম 500 গ্ৰামৰ এটা পেকেটৰ দাম। গতিকে আপোনালোকে সাৰ কিনাতে ইমান টকা খৰচ কৰিব, তাৰ উপৰিও আপোনাৰ যি আপোনাৰ হাল বোৱাতে বহুত টকা খৰচ কৰি কিন্তু আলু খেতিডৰাৰ পিছত যদি ৰোগটো লাগে, আলু খেতিডৰা গছবিলাক মৰি যায়, গুৰিতে কাটি দিয়ে, তেতিয়া আপোনালোকে চিন্তিত হয়। কিন্তু চিন্তাৰ কোনো কাৰণ নাই, আপোনালোকে লাষ্ট চাহত যেতিয়া সাৰ প্ৰয়োগ কৰিব এই মালাথিয়ান 5% ডাষ্টটো আপোনালোকে প্ৰয়োগ কৰিব আৰু আলু খেতিডৰা পিছলৈ এই গুৰিকেটা ৰোগটোৰ পৰা আপোনালোকে ৰক্ষা কৰিব পাৰিব। তো বীজৰ দোকানত উপলব্ধ হয়, আপোনালোকে মালাথিয়ান 5% ডাষ্ট বুলি ক'লে এনেকুৱা ধৰণৰ পেকেট এটা দি দিব। ইয়াক আলু খেতি বুলি কথা নাই, আপোনালোকে যদি কুঁহিয়াৰৰ খেতি কৰে, পিঁয়াজ খেতি কৰে বা বিভিন্ন পাচলি খেতি য'ত ধৰি লওক আপোনাৰ মাটিত বিভিন্ন কীট পতংগ আছে সেইবিলাক নাইকিয়া কৰাৰ বাবে এই মালাথিয়ান 5% ডাষ্টটো আপোনালোকে প্ৰয়োগ কৰিব পাৰে। তো আশা কৰোঁ হেতক বন্ধুসকল ভিডিঅ'টো চাই ভাল পাব। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ, জয় অসম।